নলবাৰীতো আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। জিলা বিজেপিৰ উদ্যোগত এই যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু এই মুহূৰ্তত পোনপটীয়াকৈ নলবাৰীৰ পৰা দৃশ্য দেখুৱাইছোঁ। মুখ্যমন্ত্ৰীগৰাকীৰ কণ্ঠৰ যে আক্ৰমণ চলিছিল সেই আক্ৰমণৰ প্ৰতিবাদে আজি এই ধৰণে নলবাৰী জিলা বিজেপিও যি প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই প্ৰতিবাদী কাৰ্যসূচীত কিছু সময় পিছতে আহি উপস্থিত হ'ব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। কিন্তু এই মুহূৰ্তত জিলা বিজেপিৰ যিসকল নেতাকৰ্মী সেই নেতাকৰ্মীয়ে এই ধৰণে যি প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচীত এই ধৰণে অংশ লোৱা দেখিবলৈ পোৱা গৈছে। পোনপটীয়াকৈ আমি নলবাৰীৰ পৰা দৃশ্যখিনি দেখুৱাইছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত গোলাঘাটত কংগ্ৰেছ দলৰ একাংশ নেতাকৰ্মীয়ে যে আক্ৰমণ কৰিছিল, পানীৰ বটল যি নিক্ষেপ কৰিছিল, সেই নিক্ষেপ কৰা পানী বটলৰ বিৰুদ্ধে আচলতে এই ধৰণে যি প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন বেনাৰ পোষ্টাৰ লৈ যিসকল নেতাকৰ্মী সেই নেতাকৰ্মীয়ে ইয়াত প্ৰতিবাদী যি কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। আমি পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ নলবাৰীৰ পৰা। আমি কথা কিছু পাতিম, আপোনাৰ ওচৰলৈ আহিছোঁ। আজি যিহেতু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে, কি ক'ব? হয়, আমি আজি নলবাৰীবাসী ৰাইজ সকলোৱে ওলাই আহিছোঁ। আমাৰ সন্মানী মুখ্যমন্ত্ৰী মহোদয় যি পানীৰ বটল মাৰি মানে অভদ্ৰামী আচৰণ কৰিছে কংগ্ৰেছৰ নেতাকৰ্মীয়ে, গতিকে সেই নেতাকৰ্মীক আজি আমি নলবাৰী জিলাৰ পৰা প্ৰত্যুত্তৰ দিব বিচাৰিছোঁ যাতে তেওঁলোকৰ এই গুণ্ডাগিৰি ভৱিষ্যতে নচলে। আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক সন্মান কৰিব শিকিব লাগে। সি যিয়ে সন্মানটো কৰিবই লাগিব মুখ্যমন্ত্ৰী এজন। গতিকে আমি তাৰ প্ৰতিবাদত পানী বটল মৰা প্ৰতিবাদত আমি আজি সমূহ নলবাৰী ৰাইজ ওলাই আহিছোঁ। ধন্যবাদ। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? মুখ্যমন্ত্ৰীগৰাকীয়ে আক্ৰমণ ওপৰত চলাই আক্ৰমণৰ পিছত প্ৰতিটো প্ৰান্ততে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। হয়, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি অভদ্ৰামী কৰিলে কংগ্ৰেছ দলৰ এই অতপালি কোনোদিনে নচলিব। আৰু আমি নলবেৰীয়া হিচাপে আমি এটাই মানে আজি প্ৰতিবাদ কৰিব ওলাইছোঁ। নলবেৰীয়াৰ তেজ জাগিব লগা হ'লে কংগ্ৰেছ নহয় কোনো দলে আমাক একো ক্ষতি কৰিব নোৱাৰে। জয়ন্ত মল্ল বৰুৱা জিন্দাবাদ। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে জিলা বিজেপিৰ উদ্যোগত যি প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই ধৰণে নলবাৰীতো যি বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দেখিবলৈ পোৱা গৈছে। উজনি নামনি আচলতে সৰ্বত্ৰে মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত চলা এই যে আক্ৰমণ সেই আক্ৰমণৰ প্ৰতিবাদ হোৱা দেখিবলৈ পোৱা গৈছে। দুষ্কৃতিকাৰীক কঠোৰ শাস্তিৰ দাবীত বিজেপি দলৰ নেতাকৰ্মীসকলে প্ৰান্তে প্ৰান্তে যি প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। আমি সম্ভৱ হ'লে আৰু কথা কিছু পাতিম, আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু আজি প্ৰতিটো প্ৰান্ততে এই ধৰণে কাৰ্যসূচী হাতত লোৱা হৈছে, নলবাৰীতো যুৱ মৰ্চাৰ উদ্যোগতে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে, কি ক'ব? হয়, যোৱাকালি যি কংগ্ৰেছ দলৰ কিছুমান চাপৰি গুণ্ডা বুলিয়ে কৈছোঁ, তেওঁলোকে যি প্ৰতিবাদৰ নামত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যি বটল দলিয়াইছিল, তাৰ প্ৰতিবাদত আজি আমি নলবাৰী জিলা যুৱ মৰ্চাৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিৰ উদ্যোগত এটা প্ৰতিবাদী সমদল উলিয়াইছোঁ। আৰু আমি সেই চাপৰি গুণ্ডাবিলাকক হুঁচিয়াৰ কৰি দিব বিচাৰিছোঁ যে তেওঁলোকে যাতে এই প্ৰতিবাদৰ নামত এনেকুৱা অভদ্ৰামী কাম নকৰে। আৰু এই তাৰ লগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে লক্ষ্য কৰিছে আজি এই যে কংগ্ৰেছ
দলৰ মানে অসমৰ যি কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হোৱাৰ দিনৰে পৰা এটা আজি অসমত যি এই ধৰণৰ কাৰ্যসূচী আপোনালোকে প্ৰত্যক্ষ কৰিছে, যিটো আপোনাৰ ধৰক কিছু বছৰ আগতে কাশ্মীৰত চলিছিল যে পাথৰ দলোৱা এই শিল মাৰা এনেকুৱা যি কাৰ্যসূচী আছিল সেইবিলাক কাশ্মীৰত চলিছিল উগ্ৰবাদী মানে সমৰ্থককাৰীসকলে, আৰু সেই প্ৰতিফলিত হৈ আছে আজি অসমতো আজি এই উগ্ৰপন্থীৰ সমৰ্থকাৰীৰ নিচিনাকৈ যে অসমৰ মুখ্যমন্ত্ৰীক যে তেওঁলোকে বটল দলীয়া এই যিটো সংস্কৃতি আনিছে অসমত, তাৰ বাবে আমি ধিক্কাৰ জনাইছোঁ অসমৰ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, কাৰণ আজি তেওঁলোকৰ নেতৃত্বতে আমি এই চলা বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ, আৰু সেই তেওঁলোকৰ সেই গুণ্ডাবিলাকক আমি আজি হুঁচিয়াৰ কৰিছোঁ যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ কোনো কাম কৰিব নোৱাৰে। ধন্যবাদ জনাইছোঁ। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত জিলা বিজেপিৰ সভাপতিগৰাকী আছে, আমি তেখেতৰ সৈতে কথা কিছু পাতিম। দৃশ্যখিনি দেখুৱাইছোঁ নলবাৰীৰ পৰা পোনপটীয়াকৈ, যিহেতু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই যি প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, আৰু এই ধৰণে নলবাৰীতো যি প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীৰ বাহনলৈ যি বটল নিক্ষেপ কৰা হৈছিল সেই ঘটনাৰ প্ৰতিবাদত সৰ্বত্ৰে যি প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিজেপিয়ে। নলবাৰী জিলা বিজেপিয়েও এই ধৰণে যি প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। আমি কথা কিছু পাতিম, দৃশ্যখিনি দেখুৱাইছোঁ, আৰু এই যি প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদী কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ইয়াত অংশ ল'ব, আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত চলাই যে আক্ৰমণ সেই আক্ৰমণৰ বিৰুদ্ধে বিজেপিয়ে যি প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। আমি কিছু কথা পাতিম, আপোনাৰ ওচৰলৈ আহিছোঁ। আজি প্ৰতিটো প্ৰান্ততে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে, কি ক'ব বিচাৰিব? আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মানে কৰ্মত অসমবাসী আজি সন্তুষ্ট, আজি অসম গোটেই কংগ্ৰেছ দলটো ইয়াত ভয়ত বিতুষ্ট হৈছে, আৰু সেইকাৰণে তেখেতসকলে কি কৰিব লাগে কি কৰিব নালাগে সেই একো নিৰ্ধাৰণ কৰিব পৰা নাই। তেখেতসকলে নিজে কি ধৰণে শাসনৰ গাড়ীত আহিব তাৰ পৰিকল্পনা কৰে, কিন্তু নিজস্ব কোনো চিন্তা তেখেতসকলৰ আমি দেখা পোৱা নাই। জনসাধাৰণৰ স্বাৰ্থত কি ধৰণে আগবাঢ়িব লাগিব সেইকাৰণে হিতাহিত জ্ঞান হেৰুৱাই তেখেতসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো সন্মান কৰিবলৈ পাহৰিছে। তেখেতৰ কণ্ঠত পানীৰ বটলৰ নিচিনা যি দলিয়াইছে, লগতে আৰু বিভিন্ন তাত যি বেয়া পৰিৱেশ এটাৰ সৃষ্টি কৰিছে। আমি সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিৰ ফালৰ পৰা আমি গৰিহণা দিছোঁ তেখেতক। দেখিবলৈ পোৱা গৈছে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি দিছে নলবাৰী ৰাজপথ, আৰু নলবাৰী ৰাজপথত বিজেপিৰ যি প্ৰতিবাদী কাৰ্যসূচী বিজেপিৰ যুৱ মৰ্চাৰ উলিওৱাই দৃশ্যসমূহ এই ধৰণে নলবাৰীতো বিজেপি কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ ভাস্কৰ জ্যোতি ডেকা পোনপটীয়া সম্প্ৰচাৰৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।